Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ লেসন 5 দৃষ্টান্তৰ এই কবিতাৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ আলোচনা কৰিম তাৰ লগতে আলোচনা কৰিম এই চেপ্টাৰৰ যেটো অনুশীলনী আছে অনুশীলনীৰ 100% কোৱেশ্চনৰ আনসাৰ তাৰ লগতে আমি আলোচনা কৰিম এই চেপ্টাৰৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনিও তো গ্ৰামাৰ পাৰ্টখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভিডিওটো শেষলৈকে চোৱা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% সহায় মই তোমালোকক কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছৰ কাৰণে বেলেগ কোনো চেনেলতে যাব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা যোৰ পৰা 99% কোৱেশ্চন তোমালোকে কমন পাবা তো দৃষ্টান্তৰ চেপ্টাৰৰ আগতে আমি বহুত কেইটা চেপ্টাৰ আলোচনা কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তাৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তো ডেসক্ৰিপচনত গৈ তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তো এতে দৃষ্টান্তৰ প্ৰথমতে আমি ইয়াৰে যিকেটা ইনটেক্স কোৱেশ্চন আছে হেকেটা চাও তাৰ পিছত আমি ভিতৰৰ প্ৰশ্নও আমি আলোচনা কৰিম তাৰ লগতে গ্ৰামাৰ পাৰ্টখিনি আলোচনা কৰিম এক নম্বৰত কি কৈছে সোৱা সমু উত্তৰ দিয়া এটো ক নম্বৰটো কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল এটোৰ আনসাৰ লিখিবা এনে ধৰণে মানুহজনে কুকুৰীকণা আছিল কাৰণে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল এতে কুকুৰীকণা মানে কি জানানে কুকুৰীকণা মানে যিসকলে দিনত চকুত কম দেখা পায় আৰু ৰাতি একেবাৰে চকুত দেখা নাপায় সেইসকলক কুকুৰীকণা বুলি কয় মানুহজনে নিজৰ ঘৰৰ পধূলি ক'ত বিচাৰিছিল আনসাৰ লিখিবা মানুহজনে নিজৰ ঘৰৰ পধূলি নিজৰ ঘৰখনৰ এটো নাঙলা মুখত বিচাৰিছিল ঘ নম্বৰ প্ৰশ্নটো চোৱা মানুহজনৰ ঘৰৰ দাঁতিত কিহেৰ নমস্কাৰৰ ভংগীত আছিল তো মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহে নমস্কাৰৰ ভংগীত আছিল ম নম্বৰটো চোৱা কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল দুই নম্বৰ প্ৰশ্নটো চোৱা সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা তো এটাৰ আনসাৰ লিখিবা এনে ধৰণে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল হেয়ে তেওঁ কবিৰ সৈতে সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথা পাতিছিল তেওঁ ঘৰটো কুৱেৰৰ মহলাৰ লগত তুলনা কৰি তাত ভাড়াঘৰ নাই আৰু থাকিলেও তাত শান্তিত থাকিব নোৱাৰি বুলি কোৱাৰ লগতে তাত কিছুমান জখৰ বোৱাৰী সদৃশ স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে বাস কৰে বুলি কৈছিল তেওঁলোকে কাৰো দুখ সুখ বুজি নাপায় কাৰোবাৰ মৃত্যু হলে দাহ কৰিবলৈও আগবাঢ়ি নাযায় 4 নম্বৰ কোৱেশ্চনটো চোৱা বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মুকলাই লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহি থাকে তো এটাৰ আনসাৰ লিখিবা এনে ধৰণে উক্ত কবিতা ভাষী হৰে কৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটোৰ অন্তৰ্গত কবিয়ে 25 বছৰ আগতে লগ পোৱা কুকুৰীকণা মানুহজনে নিজৰ গাঁৱৰ ঘৰখনত শান্তিত বাস কৰা বুলি এইদৰে কৈছে সোৱা যিখিনি তোমাৰ তাৎপৰ্য ব্যাখ্যা কৰা যিখিনি আছে বা ব্যাখ্যা কৰা যিবোৰ আছে সেইবোৰত টোটাল 4 মাৰ্ক থাকে তো তুমি প্ৰথমতে উদ্ধৃতি যেটো দিবা হেতুত থাকিব 1 মাৰ্ক তাৰ পিছত তুমি ইয়াৰে যেটো শৰ্ট ৰেফাৰেন্সিয়েল ডেসক্ৰিপচন দিবা হেতুত থাকিব 1 মাৰ্ক আৰু তুমি যিখিনি ইয়াৰে ডেসক্ৰিপচন দিবা হেতুত থাকিব 2 মাৰ্ক তো টোটাল থাকিব 4 মাৰ্ক এই বিষয়ে মই আগতেও আলোচনা কৰিছো তো স্যাৰ ডেসক্ৰিপচনখিনি এনেদৰে লিখিবা আগৰ দিনত মানুহে আৰ্থিকভাৱে টনকিয়াল নহলেও মানসিকভাৱে শান্তিত আছিল মানুহে বাস কৰা পজা ঘৰটিৰ চাৰিওফালে এক শান্তিময় প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰিছিল যেতিয়া মানুহৰ প্ৰতি মানুহৰ সঁচা মৰম সহানুভূতি আছিল হেয়ে মানুহজনে পজাঘৰত থাকিও বৰ শান্তিত আছিল হেয়েতেও এনেদৰে কৈছিল
মানুহৰ মাজত থকা দয়া, পাৰস্পৰিক সহযোগিতা, গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য আদিবোৰৰ বাবে গাঁৱৰ প্ৰজাতি শান্তিৰ আলয়। এই কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱ। 5 নম্বৰটো চোৱা, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? কোনে, কিয়, কবি কেনেদৰে সুধিছে বুজাই লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। উক্ত কবিতাফাঁকি কবি হৰে কৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটিৰ অন্তৰ্ভুক্ত। 25 বছৰ আগতে এটা সাধাৰণ প্ৰজাঘৰৰ সন্মুখত এজন কুকুৰিকণা মানুহ কবিয়ে লগ পাইছিল। কবিয়ে হাতত ধৰি আগবঢ়াই দিওঁতে তেওঁ কবিৰ আগত ৰব শান্তিত আছো বুলি সৰল মনেৰে প্ৰকাশ কৰিছিল। কিন্তু 25 বছৰৰ পিছত সেই একে ঠাইতে মানুহজনক লগ পাওঁতে কবিক চিনিব নোৱাৰি মানুহজনে এনেদৰে সুধিছিল। সময়ৰ সোঁতত ঠাইডোখৰ ৰূপ সলাইছিল। সৰু প্ৰজাঘৰে অট্টালিকাৰ ৰূপ লৈছিল। এইটো কাকিনি তামোল আগলি বাঁহৰ ঠান্ট লৈছিল। আন কেইবাটাও অট্টালিকা কিন্তু পৰিৱৰ্তনশীল ঠাইখনৰ দৰে তাৰে সৰল মনৰ মানুহবোৰৰ মনৰো পৰিৱৰ্তন ঘটাইছিল। আৰ্থিক টনাটনত ভোগাৰ স্বত্তেও মুখত এটি হাঁহি বিৰিঙাই জীৱনটোক উপভোগ কৰা মানুহবোৰৰ মনত আধুনিকতাৰ ফুপুলা অহংকাৰ বাহ লৈছিল। জীৱনৰ ৰংবোৰ কৃত্ৰিম মকৰাজালে ঢাকি পেলাইছিল। প্ৰাকৃতিক সুন্দৰতাক উপভোগ কৰিব জনা চকুৰ জুৰিত এতিয়া সন্দেহৰ চাৱনি। সেয়ে কবিয়ে 25 বছৰ পিছত যেতিয়া মানুহজনক লগ পালে তেওঁৰ গাতো এইবোৰৰ প্ৰভাৱ বিদ্যমান হৈ উঠিছিল। যান্ত্ৰিকতাৰ ধামধুমিয়াত পূৰ্বৰ সেই সৰল মনৰ মানুহজনে নিজকে হেৰুৱাই পেলাইছে। গতিকে কবিয়ে তেওঁক চিনিব নোৱাৰি এনেদৰে কৈছে। 6 নম্বৰটো চোৱা, কি কৈছে? দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনবোৰ কিন্তু বিভিন্ন ধৰণৰ এক্সামত আহি থাকে, মানে হাফ ইয়াৰলি, তাৰপিছত তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক পৰীক্ষাতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে। দৃষ্টান্তৰ কবিতাটোত দুটা দৃশ্যৰ বৰ্ণনাৰে কবিয়ে সমাজ জীৱনৰ পৰিৱৰ্তিত সময়ক দাঙি ধৰিছে। কবিতাটোত বৰ্ণিত মতে এটা সময় আছিল য'ত গাঁৱৰ মুকলি পৰিৱেশত মানুহে বাস কৰিছিল। প্ৰাকৃতিক সেউজ পৰিৱেশে মানুহক প্ৰজাঘৰতে উশাহ ল'বলৈ সতেজ অক্সিজেনৰ যোগান ধৰিছিল। মৰম আদৰৰ মাজত শান্তিৰ সময় কটাইছিল। মানুহে থাকিবলৈ অকণমানি প্ৰজাঘৰ হ'লেও আত্মীয়তাৰ পৰশে বিশাল পৰিসৰ গঢ়িছিল মানুহৰ বাবে। কিন্তু তাৰপিছত চোৱা, কিন্তু সময় বগৰাৰ লগে লগে গ্ৰাম্য জীৱনে নগৰীয়া জীৱনৰ স্পৰ্শ পালে। 25 বছৰ পাছত অকণমানি প্ৰজাঘৰ ঠাইতে ল'লে 7 মহলীয়া অট্টালিকাই। সন্ধিয়া ভগাৰ পাছতো বাটে পথে অনেক মানুহ গৈছে। এই মানুহবোৰ মনৰো আছিল শূন্য। তেওঁলোকৰ ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা নাছিল। গাঁৱৰ সৰল জীৱন শৈলীক চহৰৰ যান্ত্ৰিকতাই আগুৰি ধৰিলে। ইয়াত এষাৰ মৰমৰ মাত বিচাৰিবলৈ পাবলৈ নাই। মানুহে মানুহক অবিশ্বাস কৰে। এজনৰ মৃত্যুৰ বাতৰিও আনজনৰ মনত একো প্ৰভাৱ পেলাব নোৱাৰে। এয়াই কবিয়ে বৰ্ণনা কৰা পৰিৱৰ্তিত সময় আৰু সমাজ। ইয়াৰ পিছত চোৱা, দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। সময়ৰ সোঁতত মানৱ সভ্যতাৰ পৰিৱৰ্তনৰ সুন্দৰ চিত্ৰ দৃষ্টান্তৰ কবিতাটোত কবি হৰে কৃষ্ণ ডেকাই বৰ্ণনা কৰিছে। 25 বছৰ আগৰ এটা সুন্দৰ গধূলি, কেঁচা তালিৰ কেঁকুৰি এটা ঘৰৰ নাঙলা মুখত এজন মানুহে নিজে নিজৰ ঘৰৰ পদূলি বিচাৰি আছিল। আকাশ ধিয়াই থকা কেইজোপামান কাকিনি তামোল নমিত নমস্কাৰ ভংগীত দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ অতি সুন্দৰ কৰি তুলিছিল। সেইদিনা আছিল পূৰ্ণিমাৰ জোনৰ ফটফটীয়া পোহৰটো। কুকুৰিকণা মানুহজনে নিজৰ ঘৰ চিনিব পৰা নাছিল। কবিয়ে মানুহজনক হাতত ধৰি ঘৰলৈ আগবঢ়াই দিছিল। সেই অচিনাকি মানুহজনে কবিক কৈছিল যে তেওঁ এই সৰু প্ৰজাঘৰটোত বৰ শান্তিৰে বাস কৰি আছিল।
সময়ৰ চকৰি ঘূৰিল 25 বছৰ বাগৰিল সেউজীয়া প্ৰাকৃতিকখনৰ কাকনি তামোল বাগত যেন কৰবাত হেৰাই গ'ল আনকি পজাগৰত ঠাই ল'লে 7 মহলীয়া অট্টালিকা ওচৰে পাজৰে এনে বহু অট্টালিকাই মূৰ দাঙি উঠিছে 25 বছৰ আগতে এই ঠাইখিনিত সন্ধিয়া বেলা এজনো মানুহৰ চিনচাপ নাছিল কিন্তু আজি সন্ধিয়া ভগাৰ পাছতো বহুতো মানুহে পিয়াপি দি ফুৰিছিল হঠাতে কবিয়ে 25 বছৰৰ আগতে লগ পোৱা এজন ব্যক্তিক সেই ঠাইতে লগ পালে 25 বছৰ আগৰ ডেকা মানুহজন এতিয়া বৃদ্ধ নুব্জ চকুত চশমা পুৰণি চকুৰ ৰোগটো তেওঁৰ দূৰ হৈছিল চশমাৰ সহায়ত মানুহজনে কবিৰ উপস্থিতি অনুভৱ কৰিলে কিন্তু কবিক চিনি নাপালে তেওঁ ভাবিছিল যে কবিয়ে তেওঁলোকৰ অঞ্চলত ভাড়াঘৰ বিচাৰি আহিছে মানুহজন অচিন ভাৱেৰে কবিক বুজাই দিলে যে ডাঙৰ জকমকীয়া অট্টালিকাবোৰত সুখৰ অভাৱ ব্যক্তিকেন্দ্ৰিক এক চহৰীয়া জীৱন পাৰ্থিৱ সুখ সম্পদৰ পাছে পাছে মানুহ যন্ত্ৰৰ দৰে দৌৰে মানুহ মৰিলেও ইজনে সিজনক চাবলৈ সময় নাই কবিয়ে বৃদ্ধ মানুহজনৰ অন্তৰৰ ক্ষোভ দেখি অশান্ত মনেৰে উভতি আহিল দুটা দৃশ্যৰ মাজেৰে কবিয়ে কবিতাটোত আধুনিকতাৰ চাকৈ নৈয়াত পৰি মানুহে যে মানৱীয় গুণবোৰ হেৰুৱাই পেলাইছে আত্মকেন্দ্ৰিক হৈ পৰিছে সেয়া প্ৰকাশ কৰিছে এই আধুনিকতাৰ প্ৰতিযোগিতা আমাৰ সেউজীয়া প্ৰকৃতিখনকো ধ্বংস হৈছে প্ৰকৃত সুখৰ পৰা বঞ্চিত হৈ 25 বছৰ আগৰ মানুহজনৰ মনৰ শান্তি 25 বছৰ পাছত সেই একে মানুহজনৰ মনৰ অশান্তি কবিয়ে সুন্দৰকৈ প্ৰতিফলিত কৰিছে পৰিৱৰ্তনে আমাক সুখ দিছে সঁচা কিন্তু এই সুখ বাহ্যিক কিন্তু আত্মিক বা প্ৰকৃত সুখৰ পৰা আমি যে আজিও বঞ্চিত হৈ আছো 7 নম্বৰ কোৱেশ্চনটো চোৱা দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া এইটো আনসাৰ লিখিবা এনে ধৰণে হৰে কৃষ্ণ ডেকা 1943 চনত জন্ম হয় তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰনাথ ডেকা আৰু মাতৃৰ নাম কামনী ডেকা তেখেত তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই 1959 চনত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় 1963 চনত কটন কলেজৰ পৰা স্নাতক আৰু 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও 1968 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি 2003 চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে তেখেতে দ্য সেন্টিনেল আৰু গৰিয়সী আলোচনীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক এটো সব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন কিন্তু আহি থাকে ইয়াতে এইটো এটা আছে তোমাৰ দ্য সেন্টিনেল কোনে তোমাৰ কি কৰিছিল সঞ্চালন কৰিছিল তাৰ পিছত তোমাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি এইটো উপন্যাসখনৰ নাম কি সৰি এইটো আগন্তুক হয় এইবোৰ কোৱেশ্চন কিন্তু 1 মাৰ্কৰ কাৰণে নাই থাকে আমি বাৰু কেনেকুৱা ধৰণৰ ভিতৰৰ প্ৰশ্ন হ'ব পাৰে ভিতৰৰ প্ৰশ্ন কেইটাও আমি আলোচনা কৰিম ঠিক আছে তেখেতে ৰাতিৰ শোভাযাত্ৰা আন এজন সি স্কাৰ আদি কবিতা পুথিত গল্প আৰু কল্প মধুসূদনৰ দলং মৃত্যুদণ্ড আদি গল্পপুথি ৰচনা কৰাৰ উপৰিও কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে তেখেতে 1987 চনত সাহিত্য একাডেমী বঁটা 1996 চনত কথা বঁটা আৰু 2010 চনত আসাম ভেলী লিটাৰেৰী অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে তাৰ পিছত ব্যাখ্যা কৰা এই ব্যাখ্যা কৰাখিনি কি কৈছে মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই তো এইটো আনসাৰ লিখিবা এনে ধৰণে প্ৰসংগত এতে তোমাৰ ব্যাখ্যা কৰা 4 মাৰ্ক থাকে টোটাল তো প্ৰসংগত থাকে 1 মাৰ্ক সংগতিত থাকে 1 মাৰ্ক আৰু ব্যাখ্যাত থাকে 2 মাৰ্ক তো টোটাল কিতনা हुआ টোটাল তোমাৰ 4 মাৰ্ক হল তো টোটাল 4 মাৰ্ক তোমালোকে এনেকে ভাগ কৰা থাকে গতিকে তোমালোকে এনেদৰে আনসাৰবোৰ লিখিবা উক্ত কবিতাহাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে আৰু সংগতি লিখিবা এটো কবিতাহাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ
ধামখুমীয়াত উঠিবাহি আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে। আৰু ব্যাখ্যাটো এনেদৰে লিখিবা, বৰ্তমান সময়ত মানুহবোৰ অভিজাত হৈ উঠিছে। মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে, মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল'ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা দীক্ষা, ব্যস্ততা, অভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰে নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমান অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলে দাহ কৰিবলৈকে কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক'ব বিচাৰিছে উক্ত কবিতা পাখিৰ দ্বাৰা। ইয়াৰ পিছত চোৱা খ নম্বৰটো, জখৰ পোৱালি সুত কাক কোনে চায়। তো এইখিনিৰ ব্যাখ্যা এনেদৰে কৰিবা, উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। আৰু সংগতি দিবা এইটো, উক্ত কবিতা পাখিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। আৰু ইয়াৰ ব্যাখ্যা লিখিবা এইখিনি, সময়ৰ নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। 25 বছৰ আগতে এজন মানুহে গাঁৱৰ এটা প্ৰজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ শান্তিৰ মাজেৰে সেই সৰু প্ৰজাঘৰটোতে বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে 25 বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল, তাত দেখিলে 7 মহলীয়া অট্টালিকা। গাঁৱৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰলৈ পৰিণত হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে, কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই 7 মহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চায়। যিদৰে কৃপণ মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। 7 মহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন সোণ উপাৰ্জন কৰি জখৰ ধৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰ কথা, আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি হোৱা নাছিল। কবিতা পাখিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে। গ নম্বৰটো চোৱা, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু এইটোৰ আনচাৰ লিখিবা এনেধৰণে, উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা পাখিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যেৰে কংক্ৰিটৰ বাবে হাবিলৈ পৰিণত হ'বলৈ ধৰিছে বা কৰিবলৈ ধৰিছে তাক ক'ব বিচাৰিছে। আৰু এইটোৰ ব্যাখ্যা লিখিবা এইখিনি, সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰৰ বুলি কংক্ৰিটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰিটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ সৰল কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মুহূৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহৰ মনবোৰো যদিও কংক্ৰিটৰ দৰে কঠিন হৈ পৰে, তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নেপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে, তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে যে কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে। ইয়াৰ পিছত চোৱা গ্ৰামাৰ পাৰ্টখিনি। এইটো চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ শেষত যিবোৰ গ্ৰামাৰ পাৰ্ট আছে,
সেই গ্ৰামাৰ পাৰ্টখিনি মই 100% ডিছকাশ্যন কৰিছোঁ। এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এইবোৰৰ পৰাই প্ৰশ্ন আহিব। আৰু লগতে যিবোৰ ইনচাইট কুৱেশ্যন আছে আমি ইনচাইট কুৱেশ্যনখিনি আলোচনা কৰিম। এইটো চোৱা, বিপৰীত শব্দ লিখা, কেঁচা, গধূলি, পোহৰ, শান্তি আৰু ৰূপ। এইটো চোৱা, কেঁচা পকা, গধূলি পুৱা, পোহৰ আন্ধাৰ, শান্তি অশান্তিৰ ৰূপ আৰু অৰূপ হ'ব। তাৰপিছত চোৱা, সমাৰ্থক শব্দ লিখিব দিছে, জোন, ঘৰ, চৰা, দাহ, উভতি। সমাৰ্থক শব্দ এইটো জোন হ'ব চন্দ্ৰ, ঘৰ হ'ব আৱাস, চৰা হ'ব অতি বা অধিক, দাহ মানে পুৰা, উভতি মানে উলটি। নয়াৰ্থক শব্দ গঠন কৰা, নয়াৰ্থক মানে এইটো বিপৰীত বুলিও ক'ব পাৰি বা নহয় বোধক কৰিব লাগে, ঠিক আছে। শান্তি হ'লে কি হ'ব, এইটো হ'ব অশান্তি। চিনাকি হ'লে কি হ'ব, অচিনাকি। সহায় হ'লে কি হ'ব, অসহায় হ'ব। ইয়াৰ পিছত চোৱা, নমস্কাৰ শব্দটো ভাঙিলে এনেদৰে হ'ব, নমযোগকাৰ, নমকাৰ আৰু এনেদৰে 4টা শব্দ লিখি সেইবোৰত সন্ধি ভাঙা। চোৱা, তেনেকুৱা এটা আছে পুৰস্কাৰ। পুৰস্কাৰটো এইটো চোৱা, সন্ধি ভাঙাটো কি হ'ব, পুৰযোগকাৰ, বহুত ইম্পৰ্টেণ্ট হয়। পৰিষ্কাৰটো কি হ'ব, পৰিযোগকাৰ। নিৰুপায় কি হ'ব, নিযোগ উপায়, নিৰুপায়। চোৱা, নিযোগ উপায়, নিৰুপায়। এইটো নিৰযোগ উপায় নহয়, কিন্তু এইটো নিযোগ উপায় হ'ব, নিৰুপায়। বহিষ্কাৰ হ'ব, বহিযোগকাৰ, বহিষ্কাৰ। ইয়াৰ পিছত চোৱা, মোষ্ট ইম্পৰ্টেণ্ট ইনচাইট কুৱেশ্যন। ইনচাইট কুৱেশ্যনবোৰ কেনেকুৱা আৰু কোনটো জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত আৰু মেট্ৰিক পৰীক্ষাত তোমালোকে গোটেইখিনি ইয়াতে পাই যাবা। তোমালোকে কিন্তু ইগনোৰ নকৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইয়াৰে পৰা 99% কুৱেশ্যন কমন আহিব, ঠিক আছে। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল, কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰ চোৱা, নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল, এইটো নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীগনা আছিল, হয়নে। পজাক ভৰ্তিত মানুহ কেনেদৰে আছিল, এইটো 23 আহিছে মেট্ৰিকত। পজাক ভৰ্তিত মানুহজনে বৰ শান্তিৰে আছিল। হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি, এইটো চোৱা, মেট্ৰিক পৰীক্ষা 20ত আহিছে, কামৰূপ মেট্ৰত আহিছে 24ত, আৰু তোমাৰ কোকৰাঝাৰ জিলাত আহিছে 24ত প্ৰি বোৰ্ড এক্সামিনেশ্যনত ইয়াতে মেনশ্যন কৰা আছে। তো হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটো হ'ল অসম উপত্যকা সাহিত্য বঁটা। কাকিনী তামোল শব্দৰ অৰ্থ কি, এইটো চোৱা, 2018ত আহিছে মেট্ৰিক পৰীক্ষাত। কাকিনী তামোল শব্দৰ অৰ্থ বৰ ওখ তামোল গছ। কবি হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি, এইটো চোৱা, ক'ত আহিছে, মেট্ৰিকত আহিছে 18ত, কামৰূপ মেট্ৰত আহিছে, কাৰ্বি আংলঙতো আহিছে, বৰপেটাত আহিছে, বজালিত আহিছে, চৰাইদেউত আহিছে আৰু বঙাইগাঁৱতো আহিছে। চ' ইমানটা জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, লগতে মেট্ৰিক পৰীক্ষাতো আহিছে। এইটো হ'ব কি, আগন্তুক, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দৃশ্যান্তৰ শব্দৰ অৰ্থ কি, দৃশ্যান্তৰ মানে হৈছে দৃশ্য সলনি হোৱা, হয়নে, চেঞ্জ হোৱা। দৃশ্য যোগ অন্তৰ, দৃশ্যান্তৰ, হয়নে, তাৰমানে দৃশ্যৰ অন্তৰ থাকে। 8 নম্বৰটো চোৱা, দৃশ্যান্তৰ কবিতাত কবিয়ে কিমান বছৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে, এইটো চোৱা, মেট্ৰিকত আহিছে 2016 চনত। এইটো 25 বছৰ আগতে মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে। মানুহজন কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল, এইটো চোৱা, কামৰূপ মেট্ৰত আহিছে, এইটো 2025ত। কুকুৰীকণা হোৱাৰ বাবে মানুহৰ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। নিজ দেহ শব্দটোৰ অৰ্থ কি, এইটো চোৱা, চাউথ চালমাৰা মানকাছাৰত আহিছে, ধুবুৰীত আহিছে, লগতে গোলাঘাটতো আহিছে। এইটো নিজ দেহ মানে হৈছে কুজা দেহ, ঠিক আছে, কুজা দেহ। মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল, এইটো হৈছে আগলি বাহুৰ হাউলি নমস্কাৰৰ ভংগীত আছিল। কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল, 25 বছৰ আগতে। মানুহজনে কিয় ঘৰ বিচাৰি পোৱা নাছিল, কাৰণ মানুহজন কি কুকুৰীগনা আছিল। হৰে কৃষ্ণ ডেকাই সম্পাদন কৰা কাকতখনৰ নাম কি, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কি আছিল, দ্য চেণ্টিনেল আছিল, হয়নে। হৰে কৃষ্ণ ডেকাই সম্পাদন কৰা কাকতখনৰ নাম দ্য চেণ্টিনেল। পূৰ্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে কি বিচাৰি পোৱা নাছিল, এইটো চোৱা, কোকৰাঝাৰ জিলাত আহিছে। পূৰ্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। তাৰপিছত দৃশ্যান্তৰ কবিতাটিত কি ৰূপ প্ৰতিফলিত হৈছে, এইটো চোৱা, দৰং জিলাত আহিছে। দৃশ্যান্তৰ কবিতাটিত পৰিৱৰ্তিত সমাজ জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। তাৰপিছত গল্প আৰু কল্প নামৰ গল্প পুথিখনৰ ৰচক কোন, এইটো নগাঁও জিলাত আহিছে। এইটো হৈছে হৰে কৃষ্ণ ডেকা। হৰে কৃষ্ণ ডেকাৰ দুখন গল্পপুথিৰ নাম উল্লেখ কৰা, এইটো মধুসূদনৰ দলং, মৃত্যুদণ্ড।
গৰিয়সী আলোচনীখনৰ সম্পাদক কোন? হৰে কৃষ্ণ ডেকা। আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাত মহানগৰ চেতনা বুলি অভিহিত কৰা কবিতাটোৰ নাম কি? দৃশ্যান্তৰ। সব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মহানগৰ চেতনা বুলিও কোৱা হয় দৃশ্যান্তৰক। আগন্তুক উপন্যাসখন কাৰ ৰচনা হয়? এইটো হৰে কৃষ্ণ ডেকাৰ হয়। মানুহজনে নিজৰ ঘৰৰ পদূলিত ক'ত বিচাৰিছিল? নঙলামুখত বিচাৰিছিল। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? গধূলি সময়ত মানুহজনক লগ পাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই দৃশ্যান্তৰ চেপ্টাৰৰ 100% কুৱেশ্যনৰ এনচাৰ লগতে ইনচাইড কুৱেশ্যনৰ এনচাৰো তোমালোকৰ লগত আলোচনা কৰিলোঁ, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। তোমালোকে সায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।